মই আছিলোঁ এজন অতি উচ্চ পদবীৰ পুৰোহিতৰ ছোৱালী। যদি মোৰ শালীনতাৰ প্ৰমাণপত্ৰ আছিল বুলি কোৱা হয় তেন্তে ভুল নহ'ব। আমাৰ পৰিয়ালটোক সমগ্ৰ স্থানীয় অঞ্চলটোত অতি সন্মানেৰে চোৱা হৈছিল। দেউতাৰ সততা আৰু সৰলতাৰ চৰ্চা হৈছিল। কিন্তু মই অনুভৱ কৰিছিলোঁ যে যেতিয়াই মানুহে মোৰ দেউতাৰ প্ৰশংসা কৰিছিল তেতিয়া পেহীয়ে মনতে বহুত বেয়া পাইছিল। তেওঁ মুখেৰে একো নকয়, কিন্তু ভুৰ কুচাই অস্বীকাৰ কৰি মূৰ জোকাৰি থাকে। প্ৰশংসা কৰা মানুহজন যেতিয়া উঠি গুচি যায় তেতিয়া পেহীয়ে ক'ব, মানুহৰ আচৰণ যিমানেই ভাল নহওক কিয় ভগৱানে মানুহৰ উদ্দেশ্য জানে। এই কথা শুনি যদি মই মূৰ দুপিয়াই দিওঁ তেতিয়া পেহীয়ে মনে মনে থাকে, কিন্তু তেওঁৰ চকুত গভীৰ দুখ, যেন তেওঁ মোক কিবা এটা ক'ব বিচাৰিছে কিন্তু ক'ব পৰা নাই। প্ৰথমতে মই জোৰ দিছিলোঁ যে তেওঁৰ মনত কি চলি আছে মোক কওক, কিন্তু যেতিয়া তেওঁ উত্তৰ দিবলৈ অস্বীকাৰ কৰিলে তেতিয়া ময়ো নিমাত হৈ পৰিলোঁ। এতিয়া মই তেওঁক যিকোনো কথা সুধিবলৈ এৰি দিলোঁ, কাৰণ মই বুজি পাইছিলোঁ যে তেওঁৰ হৃদয়ত থকা কথাবোৰ তেওঁ মোক কেতিয়াও নক'ব। বছৰ বছৰ ধৰি এটা কথা উপলব্ধি কৰিছিলোঁ যে মোৰ পেহীয়ে মোৰ দেউতাক ভাল পোৱা নাছিল। মই বুজিব পৰা নাছিলোঁ যে ইয়াৰ আচল কাৰণটো কি। মই আজিলৈকে দেউতাৰ মাজত কেতিয়াও বেয়া দেখা নাছিলোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে পেহাৰ মৃত্যুৰ পিছত দেউতাই সম্পূৰ্ণ গৌৰৱেৰে নিজৰ বিধৱা ভনীয়েকক আঁকোৱালি লৈছিল। পেহীক নিজৰ ঘৰত স্থান দি তেওঁৰ প্ৰতিটো প্ৰয়োজনৰ যত্ন লৈছিল। ইয়াৰ উপৰিও পেহাৰ মৃত্যুৰ পিছত দেউতাৰ মাৰ জৰিয়তে খবৰ পঠিয়াইছিল যে মোৰ ভণ্টিক সোধা যে তাই আকৌ বিয়া হ'ব বিচাৰে নেকি, কিন্তু পেহীয়ে এই কথা স্পষ্টকৈ অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে যাওক, আপোনাৰ স্বামীক কওক যে মোৰ দিনটোৰ দুবাৰকৈ খোৱাটো যদি তেওঁৰ ওপৰত বোজা হৈ পৰিছে তেন্তে মই ক'ৰবাত দিন হাজিৰাৰ কাম কৰিম, কিন্তু মই বিয়াত নবহোঁ। মায়ে এই কথা দেউতাক কওঁতে দেউতাই ক'লে, হয়তো মোৰ ভণ্টিৰ পৃথিৱীৰ সম্পৰ্কবোৰৰ পৰা মায়ামোহ নোহোৱা হৈ গৈছে। কিছুদিনৰ পাছত মোৰ মাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে আৰু তাৰ পিছত হঠাৎ এদিন তেওঁৰ মৃত্যু হ'ল। সেই সময়ত মোৰ বয়স মাত্ৰ 4 বছৰ আছিল। মাৰ বিচ্ছেদে মোক পাগল কৰি পেলাইছিল। মই মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ, সেয়ে মাৰ বহুত মৰমৰ আছিলোঁ। তেওঁ যোৱাৰ পিছত এনে লাগিল যেন মই এই ডাঙৰ পৃথিৱীত অকলশৰীয়া হৈ পৰিলোঁ। মোৰ কোনো কথাতে আগ্ৰহ নাছিল, খেলা-ধূলা কৰিবলৈও মন যোৱা নাছিল। মাৰ কথা মনত পেলাই গোটেই দিনটো কান্দিছিলোঁ। খোৱা-বোৱা একো কৰা নাছিলোঁ, আনকি পানীও খোৱা নাছিলোঁ। পেহীয়ে পেহাৰ দুখত ডুব গৈ থাকিছিল, গতিকে তেওঁ কেতিয়াও মোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু এদিন যেতিয়া মই বৰ অসুস্থ হৈ পৰিলোঁ তেতিয়া তেওঁ বুজিলে যে মই মাৰ অবিহনে বহুত অকলশৰীয়া। ইয়াৰ পিছত পেহীয়ে মোক মা হিচাপে চোৱা-চিতা কৰিলে। তেওঁৰ নিজৰ কোনো সন্তান নাছিল, সেয়েহে তেওঁ মোক নিজৰ ছোৱালী কৰি লৈছিল। এতিয়া বেছিভাগ সময় তেওঁ মোৰ লগত কটাবলৈ আৰম্ভ কৰিলে। মাৰ মৃত্যুৰ পিছত মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ, সেয়ে পেহীৰ মাজত মাৰ মৰম বিচাৰিবলৈ ধৰিলোঁ। আনহাতে পেহীয়ে যেতিয়া দেউতাৰ বিষয়ে বেয়াকৈ কথা কয় মই সেইবোৰ কথাক লৈ পেহীক অকণো বেয়া পোৱা নাছিলোঁ। সন্ধিয়াৰ সময়ত আমি পাকঘৰত ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আছিলোঁ। পেহীয়ে ভাত বনাই আছিল আৰু মই শাক-পাচলি কাটি আছিলোঁ। ঠিক তেনেতে দেউতা পাকঘৰলৈ আহি মোৰ মূৰটোত মৰমেৰে হাত বুলাই ক'লে, মাইনা, মোৰ বৰ ভোক লাগিছে, খৰধৰকৈ ভাত লৈ আহা। ইমানখিনি কথা কৈ তেওঁ পাকঘৰৰ পৰা ওলাই গ'ল। তেওঁ যোৱাৰ লগে লগে পেহীয়ে মোৰ ফালে চাই মোৰ হাতখন ধৰি খঙেৰে ক'লে, তুমি তোমাৰ দেউতাৰ লগত ইমান মিলা-মিছা কৰিব নালাগে। তুমি ডাঙৰ হৈছা, তুমি তোমাৰ দেউতাৰ পৰা দূৰত্ব বজাই ৰাখা। পেহীৰ এই কথাটো মোৰ বহুত আচৰিত যেন লাগিল। কোনোবাই নিজৰ দেউতাকৰ পৰা দূৰত্ব বজাই ৰাখে নেকি? মই সুধিলোঁ, পেহী, তুমি এইবোৰ কি কথা কৈছা? তেওঁ ক'লে, এই পৃথিৱীৰ মানুহবোৰ বৰ অদ্ভুত ধৰণৰ। সকলোৱে সন্তানক মাতৃৰ দৰে আচৰণ কৰে কিন্তু মৰম নকৰে। যেতিয়া তেওঁলোকৰ সন্তানৰ প্ৰতি কিবা স্বাৰ্থ থাকে তেতিয়াহে তেওঁলোকে নিজৰ প্ৰেমৰ কথা সোঁৱৰাই দিবলৈ আৰম্ভ কৰে। পেহীৰ কথা শুনি মই নিমাত হৈ পৰিলোঁ, কাৰণ এই কথাৰ মোৰ হাতত কোনো উত্তৰ নাছিল। মই প্ৰায়ে ভাবিছিলোঁ যে এতিয়ালৈকে মই এইবোৰ কথাত অভ্যস্ত হৈ পৰা উচিত, কাৰণ আমাৰ ঘৰৰ পৰিৱেশটো অদ্ভুত আছিল। দেউতাই পেহীৰ চকুলৈ চাই
কেতিয়াও কথা কোৱা নাছিল। পেহীলৈ যদি কিবা বাৰ্তা পঠাব লগা হয় তেন্তে তেওঁ মোৰ যোগেদি পঠিয়াইছিল। পেহীও দেউতাৰ উপস্থিতিত ঘৰৰ বাচন বৰ্তনবোৰ দলিয়াই থাকিছিল, যেন তেওঁ নিজৰ খং প্ৰকাশ কৰিছে। মই বুজি পাইছিলোঁ যে যেতিয়াই পেহীয়ে এই কাম কৰে তেতিয়াই দেউতাই ভয় খাই লগে লগে ঘৰৰ পৰা ওলাই যায়। পেহীৰ এই কাৰ্যত মোৰ বেয়া লাগিবলৈ ধৰিলে। এদিন মই এইবোৰ কাৰ্য সহ্য কৰিব নোৱাৰি পেহীক সুধিলোঁ, তুমি মোৰ দেউতাক কিয় এনেকুৱা কৰা? মোৰ দেউতা গোটেই দিনটো ঘৰৰ বাহিৰত থাকে আৰু ঘৰলৈ উভতি অহাৰ লগে লগে তুমি তোমাৰ খং দেখুৱাবলৈ আৰম্ভ কৰা। মোৰ কথা শুনি তেওঁ বৰ অদ্ভুত ধৰণে ক'লে, তোমাৰ দেউতাই মোক থাকিবলৈ ঠাই দিছে, কিন্তু সি মোৰ আত্মাক কলংকিত কৰিছে। মই তাক কেতিয়াও ক্ষমা কৰিব নোৱাৰো। সেইবাবে মই তোমাক সকলো সময়তে কৈয়ে থাকোঁ যে এইজন ব্যক্তিৰ পৰা যিমান পাৰি আঁতৰি থাকা। মই ক'লো, পেহী তুমি কিয় তেনেকৈ কৈছা? পিতৃ সন্তানৰ ছাঁ, সন্তানে পিতৃ মাতৃৰ ছাঁত জিৰণি লয় আৰু তুমি মোক এই ছাঁৰ পৰা আঁতৰাই নিব বিচাৰিছা। পেহীয়ে ক'বলৈ ধৰিলে, মই তোমাক ছাঁৰ পৰা নহয়, জ্বলি থকা ৰ'দৰ পৰা আঁতৰাই নিব বিচাৰোঁ। কিছুমান সম্পৰ্ক সঁচা নহয়, জ্বলি থকা জুইত ঘিউ দিয়াৰ দৰে হয়। পেহীৰ এনেবোৰ আওপকীয়া কথা মই কেতিয়াও বুজি পোৱা নাছিলোঁ। এইকাৰণে মই তেওঁৰ কথাবোৰত মনোযোগ দিয়া বন্ধ কৰি দিছিলোঁ। তেওঁ প্ৰতি নিশা মোৰ ৰুমত আহি মোৰ লগত কথা পাতি কৈছিল, তুমি শুই নোযোৱালৈকে মই মোৰ ৰুমলৈ নাযাওঁ। মই পেহীক কৈছিলোঁ, মই ডাঙৰ হৈছোঁ, মোৰ চিন্তা নকৰিবা, মই নিজেই শুম। তেতিয়া পেহীয়ে ক'ব, এতিয়া তুমি ডাঙৰ হৈ গ'লা, সেইবাবে মই তোমাৰ বাবে বেছি চিন্তা কৰোঁ। তুমি শুলে তেতিয়া মই মোৰ ৰুমলৈ যাম। প্ৰতিদিনে এনেকুৱাই হৈছিল। আজিও পেহীৰ লগত কথা পাতি থাকোঁতে মোৰ টোপনি আহিল। ৰাতি 2 বাজিছিল। তেনেতে মোৰ চকু খোল খালে। বিচনাৰ পৰা উঠি পানী খাবলৈ মন গ'ল। তেনেতে মোৰ ছাইড টেবুলত পানী থকা দেখি মই বৰ আচৰিত হ'লোঁ, কাৰণ আগতে কেতিয়াও এনেকৈ পানী ৰখা হোৱা নাছিল আৰু মোৰ চকু দুটা ৰাতি আগতে কেতিয়াও খোল খোৱা নাছিল। মই ভাবিলোঁ, মই নিজেই পাকঘৰলৈ গৈ পানী খাম। মই মোৰ কোঠাৰ পৰা ওলাই আহোঁতে এই কথা দেখি আচৰিত হ'লোঁ যে পেহীৰ কোঠাৰ পৰা পোহৰ আহি আছে। মই ভাবিলোঁ, পেহী এই সময়ত সাৰ পাই আছে, তাৰমানে পেহীৰ গাটো বেয়া কৰিছে নেকি? গতিকে মই খৰধৰকৈ তেওঁৰ কোঠাৰ ফালে আগবাঢ়িলোঁ। দুৱাৰখন বন্ধ হৈ আছিল যদিও ভিতৰৰ পৰা দেউতাৰ মাত আহি আছিল। দেউতাই কৈ আছিল, যিবোৰ হৈ গ'ল সেইবোৰ ভুল বুজাবুজিৰ ফল আছিল। মোক ক্ষমা কৰি দে। পেহীয়ে কান্দি কান্দি ক'বলৈ ধৰিলে, মই তোক ক্ষমা কৰিব নোৱাৰো। তই মোৰ ওপৰত বহুত অন্যায় কৰিলি, গতিকে তোৰ ছোৱালীজনীক মই তোৰ পৰা আঁতৰাই ৰাখোঁ, কাৰণ তই এজন নিষ্ঠুৰ মানুহ। পেহীৰ কথা শুনি মই থতমত খাই ভাবিবলৈ ধৰিলোঁ যে মোৰ দেউতাই মোৰ পেহীৰ লগত কি অন্যায় কৰিছিল। দেউতাই ক'লে, মই তোৰ লগত কৰা ভুলটো মই মোৰ সন্তানৰ লগত পুনৰাবৃত্তি কৰিব নোৱাৰো। তই চিন্তা নকৰিবি, মই মইনাৰ বাবে এটা সম্পৰ্ক বিচাৰি পাইছোঁ। মই তাইক খুব সোনকালে বিয়া কৰাই দিম। পেহীয়ে ক'লে, নাই, মই তোক মইনাৰ বাবে সম্পৰ্ক বিচাৰিবলৈ নিদিওঁ। মই মোৰ ছোৱালীৰ বাবে মই নিজেই সম্পৰ্ক বিচাৰি ল'ম। দেউতাই ক'লে, মই জানো যে তই মইনাক নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছ। মই মোৰ ফালৰ পৰা কোনো সম্পৰ্ক থিৰাং নকৰোঁ। প্ৰথমে সকলো সম্পৰ্ক তোৰ সন্মুখত ৰাখিম। যদি তোৰ এই সম্পৰ্কটো ভাল লাগে তেতিয়াহে মই মইনাৰ বিয়া পাতিম। দেউতাই এইবোৰ কথা পাতি থাকোঁতে মই পাকঘৰৰ পৰা পানী লৈ মোৰ ৰুমলৈ উভতি আহিছিলোঁ। মই ভাবিবলৈ বাধ্য হ'লোঁ যে হয়তো পেহীৰ অদ্ভুত ব্যক্তিত্বৰ আঁৰত দেউতা আছে। তেওঁ হয়তো নিজৰ ভনীয়েকক কিছু কষ্ট দিছিল, যাৰ বাবে পেহীয়ে দেউতাৰ ওপৰত ইমান খং কৰিছিল। কিন্তু কি হৈছিল যিটোৰ বিষয়ে মই অজ্ঞাত আছিলোঁ। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ বিয়াৰ সম্পৰ্কৰ কথা দেউতাই দিনৰ সময়তো পেহীৰ লগত পাতিব পাৰিলেহেঁতেন, কিন্তু এই সময়ত পেহীৰ ৰুমলৈ যোৱাৰ কি প্ৰয়োজন আছিল? কিন্তু এইবোৰতকৈ মোক বেছি অশান্তি দিয়া কথাটো হ'ল যে দেউতাই মোৰ বাবে কেনেধৰণৰ ল'ৰা পচন্দ কৰিছে। দেউতাই পেহীৰ সন্মুখত প্ৰশংসা কৰি থকা ল'ৰাটো কেনেকুৱা হ'ব মই নাজানো। মই গম পোৱা নাছিলোঁ যে দেউতাই ইতিমধ্যেই মোৰ বাবে বিয়াৰ কথা ভাবিছে আৰু মোৰ বাবে ল'ৰা বিচাৰিছে। এই কথাকে ভাবি ভাবি মই টোপনি গ'লোঁ, কাৰণ মোৰ ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস আছিল। ৰাতিপুৱা সোনকালে উঠি গা ধুই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তাৰ পিছত পেহীৰ ৰুমৰ দুৱাৰখন খুলি ভিতৰলৈ আহোঁতে দেখিলোঁ তেওঁ হাঁহি মাৰি আছিল। মোক দেখি ক'লে, আমাৰ মইনা কইনা হ'ব। মইতো ৰাতিয়েই দেউতা আৰু পেহীৰ কথাবোৰ শুনিছিলোঁ, কিন্তু প্ৰকাশ কৰা নাছিলোঁ। মুখত কোনো ভাৱ নোহোৱাকৈ ক'লোঁ, পেহী তুমি এইবোৰ কি কৈছা?
পেহীয়ে ক'লে, মই তোমাৰ বিয়াৰ কথা কৈছোঁ। তোমাৰ দেউতাই ল'ৰা এটা পচন্দ কৰিছে আৰু আজি তেওঁলোকে তোমাক চাবলৈ আমাৰ ঘৰলৈ আহিব আৰু সকলো দেখাৰ পিছত আমি বিয়াৰ বাবে মান্তি হ'ম। কোৱা, তুমি সুখী নে? মই মুখখন বেঁকা কৰি ক'লো, পেহী, তুমি সপোন দেখি আছা নেকি? মোৰ কথা শুনি পেহীয়ে বিচলিত হৈ ক'লে, তোমাৰ দেউতাই মোক কৈছিল। মই ক'লো, কেতিয়া ক'লে? যোৱা ৰাতিলৈকে দেখোন তুমি মোৰ ৰুমতে আছিলা। তেতিয়াতো তুমি মোক এই বিষয়ে একো কোৱা নাছিলা। মই নিজেও গম পোৱা নাছিলো যে মই কিয় পেহীক এনেধৰণৰ প্ৰশ্ন সুধিছো। পেহীৰ মুখৰ পৰিৱৰ্তিত ৰং স্পষ্টকৈ অনুভৱ কৰিব পাৰিছিলো। তেওঁ ক'বলৈ ধৰিলে, তুমি টোপনি যোৱাৰ পিছত তোমাৰ দেউতাই মোক কৈছিল। মই ক'লো, তুমি মোৰ সন্মুখত দেউতাৰ লগত কথা পাতিবলৈও ভাল নোপোৱা, তেনেহ'লে মই টোপনি যোৱাৰ পিছত মোৰ দেউতাৰ লগত কিয় কথা পাতিছা? এই কথা শুনি পেহীৰ মুখখন ৰঙা পৰিল। তেওঁ ক'লে, মইনা, তুমি মোৰ মগজুটো গৰম কৰি দিছা। এতিয়া আৰু মোৰ লগত কথা নাপাতিবা। এই কথা কৈ তেওঁ গুচি গ'ল আৰু মই মনে মনে বিচনাত শুই থাকিলো। মই মোৰ ৰুমৰ পৰা ওলাই অহা নাছিলো। দুপৰীয়া মোক চাবলৈ মানুহ আহিছিল, সেয়ে পেহীয়ে মোক ৰুমৰ বাহিৰলৈ উলিয়াই আনিছিল। মোৰ হ'বলগীয়া শাহুৱে মোক দেখি অভিনন্দন দিবলৈ ধৰিলে। ভালদৰে চাওঁতে বুজিলো যে মোৰ হ'বলগীয়া স্বামীও মোক চাবলৈ আহিছে। আমাৰ দুয়োৰে চকুত চকু পৰাত তেওঁ মোৰ ফালে হাঁহি মাৰি চালে। তেওঁৰ হাঁহিটোৱে মোৰ হৃদয়ত যাদুৰ দৰে প্ৰভাৱ পেলাইছিল। মোৰ মনে ক'লে যে ল'ৰাটোৱে মোক ভাল পাই পেলাইছে। অলপ সময় আলহীৰ লগত বহি থকাৰ পিছত মই মোৰ ৰুমলৈ উভতি আহিলো। তেওঁ এজন ভাল মানুহ আছিল। তেওঁৰ নাম অমন আছিল আৰু মই তেওঁক প্ৰথম দেখোঁতেই ভাল পাই পেলাইছিলো। তেওঁৰ লগত বিয়া হ'লে মোৰ কোনো আপত্তি নাথাকিলেহেঁতেন। আলহীবোৰ যোৱাৰ পাছত পেহী আহি মোৰ ওচৰতে বহিল। তেওঁ মোৰ হাতত ধৰি ক'লে, কোৱা মইনা, তোমাৰ কেনে লাগিল? তাক দেখিছিলা নহয়? মই মূৰ জোকাৰি দিলো। পেহীয়ে ক'বলৈ ধৰিলে, মই তোমাৰ দেউতাক কৈছিলো যে যেতিয়ালৈকে ল'ৰাটো আমাৰ ঘৰলৈ নাহে তেতিয়ালৈকে মইনাই তাক দেখা নাপাব আৰু তেনেকুৱা এটা সম্পৰ্কৰ বাবে মই কেতিয়াও মান্তি নহওঁ। তোমাৰ দেউতাই মোৰ জেদত হাৰ মানিবলগীয়া হৈছিল। পেহীৰ কথাত মই হাঁহিলো। ৰাতিপুৱা যেতিয়া পেহীয়ে মোৰ লগত মোৰ বিয়াৰ কথা পাতিছিল তেতিয়া মোৰ বৰ বেয়া লাগিছিল, কিন্তু এতিয়া ল'ৰাটোক দেখি মই সকাহ পালো। পেহীয়ে ক'বলৈ ধৰিলে, মইনা, তুমি ঠিকেই অনুমান কৰিছা। সেই ল'ৰাটোৰ স্বভাৱ ভাল আৰু দেখিবলৈও ভাল। মই মূৰটো জোকাৰি পেহীক সাবটি ধৰিলো। তেওঁৰ দুচকুত চকুলো ওলাই আহিল। তেওঁ ক'লে, সময় থাকোঁতে তুমি নিজৰ সংসাৰখন গঢ়ি লোৱা আৰু এইটো ঘৰৰ পৰা সোনকালে ওলাই গ'লে তোমাৰ কাৰণে ভাল হ'ব। পেহীৰ কথা শুনি মই ক'লো, মই যোৱাৰ পিছত দেউতাৰ অত্যাচাৰৰ পৰা তোমাক কোনে বচাব? পেহীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, এতিয়া মই কাকো ভয় নকৰোঁ। পেহীৰ দুচকুত কিছুমান অদ্ভুত চাৱনি আছিল, যিটো দেখি মই ভয় খাই গ'লো। তেওঁৰ কথাৰ অৰ্থ মই বুজিব পৰা নাছিলো। মই ক'লো, দেউতাই যদি তোমাক অত্যাচাৰ কৰিছিল তাৰ প্ৰতিশোধ তুমি কি ল'লা? পেহীয়ে ক'লে, এইবোৰ কথাত তুমি গুৰুত্ব দিব নালাগে। মই মোৰ প্ৰতিশোধ ল'ব পৰাকৈ মই শক্তিশালী হৈ আছো। তুমি তোমাৰ বিবাহত গুৰুত্ব দি তোমাৰ সুখ উদযাপন কৰা। মই হাঁহি এটা মাৰিলো। ময়ো ভাবি লৈছিলো যে যেতিয়া বিয়া হৈ প্ৰথমবাৰৰ বাবে ঘৰলৈ আহিম তেতিয়া পেহীৰ জীৱনৰ প্ৰতিটো গোপন কথা জানিবলৈ চেষ্টা কৰিম। ল'ৰাটোৰ পৰিয়ালে এসপ্তাহৰ ভিতৰত বিয়াৰ তাৰিখ ঠিক কৰিবলৈ ক'লে। মই ভাবিছিলো যে ইমান সোনকালে কিয় বিয়াৰ তাৰিখ ঠিক কৰিছে। কিন্তু পেহীয়ে বৰ সুখী আছিল। তেওঁ ক'লে, মইনা, ল'ৰাটো বৰ ভাল, তাৰ পৰিয়ালৰ মানুহবোৰো বৰ ভাল। যিমান সোনকালে পাৰি তুমি বিয়া হৈ তেওঁলোকৰ ঘৰলৈ যোৱা, নহ'লে সম্পৰ্কটোত আউল লাগিব পাৰে। তেওঁৰ কথা শুনি মই আচৰিত হৈ সুধিলো, মোৰ সম্পৰ্কটোত কিবা সমস্যা আছে নেকি? তেওঁতো মোক নিজৰ ইচ্ছামতে পচন্দ কৰিছিল। মই একো জোৰ জবৰদস্তি কৰা নাছিলো। পেহীয়ে কৈছিল, তুমি নাজানা, কেতিয়াবা ভাগ্যই খেল খেলে। পেহীৰ কথাবোৰ মই বুজিব পৰা নাছিলো। মই সেই কথা অনুভৱ কৰিব পৰা নাছিলো যে মোৰ ভাগ্যই মোৰ বাবে নতুন খেল খেলি আছে। আমি বৰ ধনী নাছিলো। মোৰ দেউতা এজন ডাঙৰ পুৰোহিত আছিল। আমাৰ বাবে এইটোৱে আছিল আমাৰ জীৱিকাৰ উপাৰ্জনৰ একমাত্ৰ উপায়। পেহীয়ে তেওঁৰ বিয়াৰ গহনাবোৰ মোৰ বিয়াত উপহাৰ হিচাপে দিছিল আৰু তাৰে কিছুমান বিক্ৰী কৰি মোৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনিছিল। আমাৰ ফালৰ পৰা বিয়াখন অতি সাধাৰণ আছিল যদিও ল'ৰাটোৰ পৰিয়ালে বহুত ধুমধামেৰে বিবাহ কৰাৰ সিদ্ধান্ত লৈছিল।
আমাৰ অৰ্থনৈতিক অৱস্থাৰ কথা তেওঁলোকে জানিছিল, সেয়েহে তেওঁলোকে অতি কম মানুহৰ শোভাযাত্ৰা আনিম বুলি প্ৰতিশ্ৰুতি দিছিল। অৱশেষত বিয়াৰ দিনটো আহিল। কইনাৰ সাজত মোক বৰ ধুনীয়া দেখা গৈছিল। মই এজনী ক্ষীণমিন আৰু বগা ছালৰ ছোৱালী আছিলোঁ। মোৰ জীৱনটো সলনি হ'বলৈ ওলাইছে বুলি মই সুখী হৈছিলোঁ। বিয়া সম্পূৰ্ণ হোৱাৰ পিছত বিদায়ৰ সময় আহিল। পেহীক সাৱটি ধৰি বহুত কান্দিলোঁ। সেই সময়ত মোৰ মালৈ বহুত মনত পৰিছিল। দেউতাই মোৰ মূৰত হাত থৈ ক'লে, মইনা, কান্দিব নালাগে। তোমাৰ নতুন জীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা। ভগৱানে সকলো ভাল কৰিব। মই গাড়ীত বহিলোঁ। মোৰ ওচৰতে বহি আছিল মোৰ স্বামী। চকুৰ পৰা চকুলো বৈ অহাত তেওঁ মোৰ হাতত ধৰিলে। তেওঁৰ স্পৰ্শত মোৰ হৃদয় স্পন্দন বাঢ়ি গ'ল। তেওঁ ক'লে, তুমি সদায় মোৰ হৈ থাকিবা। গোটেই জীৱন মই তোমাক সহযোগ কৰিম। তোমাৰ চকুত কেতিয়াও চকুলো আহিবলৈ নিদিওঁ। মই বহুত চিন্তিত হৈ আছিলোঁ। সেইকাৰণে মোৰ স্বামীয়ে মোক সান্তনা দিছিল। তেওঁ আকৌ ক'লে যে তোমাৰ আগতে মায়ে মোক বহুত ছোৱালীৰ ফটো দেখাইছিল, কিন্তু মোৰ মনটোৱে যিজনী জীৱন সংগী বিচাৰি আছিল সেয়া মই পোৱা নাছিলোঁ। কিন্তু তোমাক দেখাৰ লগে লগে মোৰ মনটোৱে ক'লে যে তুমিয়ে মোৰ পত্নী হ'বা, তুমি মোৰ ঘৰৰ ৰাণী হ'বা। তেওঁৰ কথা শুনি মোৰ মনটো নিশ্চিত হৈ পৰিল। আমাৰ অচিনাকি দেৱালখন কেইমুহূৰ্তৰ ভিতৰতে নোহোৱা হৈ গ'ল। মই মোৰ ভাগ্যক লৈ গৌৰৱ কৰিছিলোঁ যে মই ইমান এজন ভাল জীৱন সংগী পাইছোঁ। মোৰ এনে লাগিছিল যেন তেওঁৰ সংগত মোৰ জীৱনটো বৰ ধুনীয়া হ'ব। কিন্তু মই গম পোৱা নাছিলোঁ যে মোৰ ভাগ্য ঘূৰিবলৈ ওলাইছে। শহুৰৰ ঘৰ পাওঁতে স্বামীয়ে মোৰ হাতত ধৰি গাড়ীৰ পৰা উলিয়াই নিলে। ঘৰত ৰীতি নীতি হৈছিল আৰু তাৰ পিছত মোক শোৱনি কোঠাত বহিবলৈ দিয়া হৈছিল। কোঠাটো ফুলেৰে সজাই থোৱা আছিল। কিছু সময়ৰ পাছত মোৰ স্বামী কোঠাটোলৈ আহিল। তেওঁ ক'লে, এতিয়া তুমি কেৱল এই কোঠাটোৰেই নহয়, গোটেই ঘৰটোৰে মালিকনী হ'লা। তোমাৰ যি মন যায় তাকে কৰিব পাৰিবা। তোমাৰ ওপৰত কোনো বাধা নাই। মই মাথো তোমাৰ পৰা বিশ্বাস বিচাৰোঁ। মই বিচাৰোঁ তুমি গোটেই জীৱন মোৰ প্ৰতি বিশ্বাসী হৈ থকা। তাৰ পাছত তেওঁ আহি মোৰ কাষত বহি ক'লে, মই জানো যে মই তোমাক এতিয়া এটা অদ্ভুত কথা সুধিম। কোনো স্বামীয়ে পথৰ মাতি এই সকলোবোৰ কথা সুধিব নালাগে, কিন্তু মই বিচাৰোঁ যে আজি নিজেই আমি ইজনে সিজনৰ বিষয়ে সকলো কথা জনাটো প্ৰয়োজন। যদি কেতিয়াবা তোমাৰ কোনোবা ল'ৰা বন্ধু হৈছে, কোৱা। মই তোমাৰ সকলো কথা আৰু ভুল পাহৰি তোমাৰ লগত নতুন জীৱন আৰম্ভ কৰিব বিচাৰোঁ। মই ক'লো, অমন, তুমি মোৰ জীৱনৰ প্ৰথম মানুহ। তোমাৰ আগতে মই কেতিয়াও কোনো পুৰুষৰ ফালেও চোৱা নাছিলোঁ। তেওঁৰ লগত কথা পতাটো দূৰৰে কথা। সেই সময়ত মই মোৰ স্বামীক সকলো সঁচা কথা কৈ আছিলোঁ। মই কেতিয়াও কোনো পুৰুষৰ লগত বন্ধুত্ব কৰাৰ কথাও ভবা নাছিলোঁ। কিন্তু মই এইটো কথা জানিছিলোঁ যে আগতে যদি মই কোনো ভুল বা অপৰাধ সংঘটিত কৰিলোহেঁতেন, তেন্তে মই কেতিয়াও স্বামীক সেই বিষয়ে ক'ব নোৱাৰিলোহেঁতেন। কাৰণ বিবাহৰ আগত যদি কোনো নাৰীয়ে নিজৰ জীৱনত কিবা ভুল কৰিছে, তেন্তে সেয়া তাইৰ কথা আৰু ভগৱানৰ কথা। তাই কেতিয়াও নিজৰ অপৰাধৰ কথা স্বামীক কোৱা উচিত নহয়, কাৰণ তেওঁ আপোনাক মৰম আৰু আত্মবিশ্বাসেৰে সুধিব যে আপোনাৰ হৃদয়ত কি আছে, আৰু তাৰ পিছত গোটেই জীৱন আপোনাক ঠাট্টা কৰি থাকিব। পুৰুষৰ প্ৰেমৰ জালত আবদ্ধ হৈ কেতিয়াও নিজৰ ভুল কোৱা উচিত নহয়। আমি যি পাপ কৰোঁ সেয়া আমাৰ আৰু ঈশ্বৰৰ মাজত থাকে। স্বামীয়ে এই বিষয়ে একো কথা জনা উচিত নহয়। মোৰ কথা শুনি মোৰ স্বামীয়ে হাঁহিলে। তেওঁ ক'লে, হয় মইনা, মই জানো তুমি যে এজন পুৰোহিতৰ ছোৱালী। তুমি কেতিয়াও কোনো ভুল কৰিব নোৱাৰা। মই তোমাক বিয়া কৰাব বিচৰাৰ কাৰণটো হ'ল তোমাৰ অতীত নিৰ্মল হৈ আছে। মই হাঁহি দিলোঁ। তেওঁ মোৰ ফালে মৰমৰ চকুৰে চাই আছিল। তাৰ পিছত তেওঁ ক'লে, মইনা, প্ৰথমে তুমি কাপোৰ সলনি কৰি আহা। তাৰ পিছত আমি দুয়ো বহি কথা পাতিম। ইজনে সিজনৰ ভাল লগা বেয়া লগা পচন্দৰ কথা পাতিম। আমি দুয়ো ইজনে সিজনৰ লগত জীৱনৰ উত্তম দিনবোৰ কটাম। অমনৰ কথা শুনি মোৰ চকু দুটা জিলিকি উঠিল। জীৱনৰ সকলো সুখ যেন মোৰ হাতত তুলি দিয়া হৈছে তেনে লাগিল। মই সোনকালে আৰামদায়ক কাপোৰ এযোৰ পিন্ধি আহিলোঁ। অমনে মোৰ ফালে চাই হাঁহি আছিল। তেওঁ ক'বলৈ ধৰিলে, তুমি ৰঙা ৰঙৰ কাপোৰ পিন্ধিছা, তাৰ মানে তুমি উজ্জ্বল ৰং ভাল পোৱা। মই অস্বীকাৰ কৰি মূৰ জোকাৰি ক'লো, নাই, ৰঙাৰ সলনি নীলা ৰংটোহে ভাল পাওঁ। পেহীয়ে কৈছিল যে বিয়াৰ পাছৰ দিনবোৰত ৰঙা ৰং পিন্ধিলে নৱবিবাহিত কইনাৰ বাবে সুখৰ আগমন ঘটে। অমন, মই বিচাৰোঁ যে তোমাৰ লগত মোৰ জীৱনটো সুখেৰে ভৰি পৰক। অমনে ক'লে, তুমি মোৰ পৰা আৰু কি বিচাৰা?
তেওঁ মোৰ হাতত ধৰি মোক তেওঁৰ ওচৰত বহিবলৈ দিলে। মই ক'লো, মই তোমাৰ পৰা মৰম, ভাল পোৱা আৰু সন্মান বিচাৰো। মোৰ লগত এইবোৰ কথা পাতি থাকোঁতে অমনে হাঁহি মাৰি আছিল, কিন্তু হঠাৎ মই তেওঁৰ মুখৰ পৰা হাঁহিটো নোহোৱা হৈ যোৱা দেখিলোঁ। তাৰ মুখখন শেঁতা হৈ পৰিছিল। তেওঁক এনেকৈ বিচলিত হোৱা দেখি মোৰ এনে লাগিল যেন মই আৰু উশাহ ল'ব নোৱাৰিম। মোৰ অনুভৱ হৈছিল যে কিবা এটা অশুভ হ'বলৈ ওলাইছে। মই একেবাৰে নিমাত হৈ থাকিলোঁ আৰু গভীৰকৈ তেওঁৰ মুখখন পঢ়িবলৈ ধৰিলোঁ। এতিয়া তেওঁ মোৰ ওপৰত কি বিজুলী নিক্ষেপ কৰিবলৈ ওলাইছিল মই নাজানো। অমনে লাহে লাহে ক'বলৈ ধৰিলে, তুমি বহুত ক্ষীণ, তুমি ভালকৈ খোৱা বোৱা নকৰা নেকি? তেওঁৰ এই কথা শুনি মোৰ মনটো বেয়া লাগিল। মই ভাবিছিলোঁ হয়তো মোৰ স্বামীয়ে শকত ছোৱালী ভাল পায়। গতিকে মই ক'লো, হয়, মই বেছি খাব নোৱাৰো, কিন্তু চিন্তা নকৰিবা, যদি তুমি শকত ছোৱালী ভাল পোৱা তেন্তে মই মোৰ খাদ্য দুগুণ বঢ়াই দিম আৰু কেইদিনমানৰ ভিতৰতে মই শকত হৈ যাম। খাদ্যই মোক অতি সোনকালে প্ৰভাৱিত কৰে। অমনে ক'লে, যদি তেনেকুৱাই হয় তেন্তে বিয়াৰ সময়ত তুমি ইমান দুৰ্বল কিয়? মই বহুত ভয় খাইছিলোঁ, সেইবাবেই ৰৈ ৰৈ উত্তৰ দি আছিলোঁ। মই ক'লো, মই ভাবিছিলোঁ যে তুমি হয়তো ক্ষীণ ছোৱালী ভাল পোৱা, গতিকে মই ডায়েটিং কৰি আছিলোঁ। অমনে ক'লে, ঠিকে আছে, এতিয়া তোমাৰ ডায়েটিং সফল হ'লনে? মই ক'লো, হ'ল। তেওঁ ক'লে, তেন্তে তোমাৰ এই পেটটো। তেওঁ এনেকৈ কথা ক'লে যে মোৰ সন্মুখত আকাশখন খহি পৰিবলৈ ধৰিলে। মই ক'লো, মোৰ পেটটো কি হ'ল? তেওঁ ক'লে, ই কিয় ইমান ডাঙৰ হৈছে? তুমি বৰ স্মাৰ্ট ছোৱালী, আৰু স্মাৰ্ট ছোৱালীৰ পেট ডাঙৰ নহয়। তোমাৰ পেটটোৰ কি হ'ল? মই মোৰ পেটত হাতখন থৈ দিলোঁ। তেতিয়া অনুভৱ কৰিলোঁ পেটটো একেবাৰে কঠিন আছিল, শিলৰ দৰে। মই লক্ষ্য কৰিলোঁ যে মই সঁচাকৈ বহুত দুৰ্বল, কিন্তু মোৰ গোটেই শৰীৰটোত স্পষ্টকৈ দেখা পোৱা বস্তুটো আছিল মোৰ পেটটো। মই বৰ অস্থিৰ হৈ পৰিলোঁ। অমনক ক'লো, তুমি চিন্তা নকৰিবা, মই সদায় ব্যায়াম কৰিম। মোৰ চকুৰ পৰা চকুলো বৈ আহিল। মই ক'লো, তুমি কিয় তেনেকুৱা কৰি আছা? তেওঁ ক'বলৈ ধৰিলে, তুমি জানা, মই যে এজন ডাক্তৰ, মই কেৱল চকুৰে চায়েই ৰোগৰ কাৰণ ধৰি লওঁ। মই ক'লো, তেন্তে মোৰ সমস্যা কি? মোৰ কিবা বেমাৰ হৈছে নেকি? অমনে অস্বীকাৰ কৰি মোৰ জোকাৰি মোক এটা গভীৰ জোকাৰণি দিলে। তেওঁ ক'বলৈ ধৰিলে, তোমাৰ এটা বহুত বিপদজনক বেমাৰ আছে। বেমাৰটো হ'ল বিশ্বাসঘাতকতাৰ। তেওঁৰ কথা শুনি মোৰ হৃদয়স্পন্দন বন্ধ হৈ গ'ল। মই ক'লো, কি কৈছা? মই কোনো বিশ্বাসঘাতকতা কৰা নাই। মোৰ স্বামীয়ে ক'লে, তেনেহ'লে তুমি এইটো কাৰ সন্তান কঢ়িয়াই লৈ ফুৰিছা? মই চিঞৰি চিঞৰি ক'লো, মই কাৰো লগত বেয়া কাম কৰা নাই। মই গৰ্ভৱতী নহয়। মোৰ পেটত কেনেকৈ এই সন্তানটো আহিল মই নাজানো। তেওঁ ক'লে, মই তোমাৰ পৰা কেৱল বিশ্বাস বিচাৰো, আন একো নহয়। কিন্তু তুমি কি কৰিলা? আন কাৰোবাৰ সন্তান লৈ মোৰ ঘৰলৈ আহিলা। তুমি পানীত ডুব গৈ মৰি থাকিব লাগিছিল। মোৰ স্বামীয়ে কি কৈ আছিল মই বুজিব পৰা নাছিলোঁ। মই ক'লো, আপুনি কি কৈছে? মোৰ পেটত ক'ৰ পৰা সন্তান আহিব? মই কেতিয়াও কোনো পুৰুষৰ লগত কথা পতা নাই। মোৰ স্বামীয়ে ক'লে, যদি তুমি তোমাৰ ভুলটো মানি ল'বলৈ সাজু নহয় তেন্তে ময়ো তোমাক বিবাহ বিচ্ছেদ কৰিবলৈ সাজু নহয়, কাৰণ পিছত হয়তো মই গোটেই জীৱন অনুশোচনা কৰিম যে মই তোমাৰ কথা বিশ্বাস কৰা হ'লে ভাল আছিল। আহা, মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ আৰু তোমাক পৰীক্ষা কৰি আনিম। তেতিয়া আচল কথাটো সন্মুখলৈ আহিব। মই চৰিত্ৰহীন নাৰী এগৰাকীক আমাৰ ঘৰত ৰাখিব নোৱাৰো। অমনে মোৰ হাতত ধৰি মোক বাহিৰলৈ লৈ গ'ল। সেই সময়ত চোতালত কোনো মানুহ নথকাৰ বাবে ভগৱানক ধন্যবাদ। নহ'লে সকলোৱে সুধিবলৈ আৰম্ভ কৰিলে হয় যে তুমি নতুন কইনাক ক'লৈ লৈ যোৱা, আৰু যদি তেওঁ ক'লেহেঁতেন মই তেওঁক স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ গৈ আছো, তেন্তে মোৰ কি সন্মান থাকিলেহেঁতেন? মই নিমাত হৈ বহি থাকিলোঁ। ভগৱানক সহায় কৰিবলৈ মই অন্তৰেৰে প্ৰাৰ্থনা কৰি আছিলোঁ। মোৰ স্বামী বহুত ভাল আছিল। মই তেওঁক হেৰুৱাব নিবিচাৰো। ভগৱান, মোৰ চৰিত্ৰত কোনো দাগ নাই বুলি প্ৰমাণ কৰা। মই কান্দি কান্দি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিলোঁ। অৱশেষত হস্পিটেল পালোহি। তেওঁ মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে আল্ট্ৰাচাউণ্ড কৰিলে আৰু তেওঁ কোৱা কথাখিনি শুনি মোৰ এনে লাগিল যেন মোক কোনোবাই জ্বলা জুইত পেলাই দিছে। ডাক্তৰে ক'লে, আপুনি 4 মাহৰ গৰ্ভৱতী। মই অস্বীকাৰ কৰি মূৰটো জোকাৰিবলৈ ধৰিলোঁ আৰু ক'লো, এইটো হ'ব নোৱাৰে। আজিলৈকে মোক কোনেও স্পৰ্শ কৰা নাই। ডাক্তৰে হাঁহি এটা মাৰিলে। তেওঁ ক'লে, প্ৰতিজনী ছোৱালীয়ে অপৰাধ কৰাৰ পিছত এই কথাকে কয়, কিন্তু ক্ষমা কৰিব, মই ৰিপৰ্ট সলনি কৰিব নোৱাৰো। যি সঁচা সঁচাই। মই ডাক্তৰৰ ওচৰৰ পৰা উঠি আহিলোঁ। অমনেও মোৰ পিছে পিছে আহিল।
তেওঁ মোৰ হাতত ধৰি তেওঁৰ ঘৰলৈ লৈ গ'ল। তেওঁ ক'লে, এতিয়া তুমি নিজৰ হৈ কিবা এটা ক'বানে? মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। মই ক'লো, অমন, তোমাৰ আগত সকলো সঁচা কথা আহি পৰিল। মই 4 মাহৰ গৰ্ভৱতী, কিন্তু ভগৱান সাক্ষী আছে, আজিলৈকে মই কেতিয়াও কোনো পুৰুষৰ লগত কথা পতা নাই। তেওঁক লগ পোৱাটো দূৰৰ কথা, মই নাজানো এইটো কাৰ সন্তান আৰু ক'ৰ পৰা আহিল। অমনে মোৰ চকুলৈ চাই ক'লে, তেনেহ'লে তুমি তোমাৰ চাৰিওফালে চকু ৰাখা। তোমাৰ লগত এই অপৰাধ কোনে কৰিলে? তাৰ পিছত তেওঁ মোক বিবাহ বিচ্ছেদ কৰিলে। মই তেওঁক একো কোৱা নাছিলোঁ, কাৰণ হয়তো এইটোৱে মোৰ ভাগ্য আছিল। তেওঁ মোক দেউতাৰ ঘৰত থৈ গ'ল। মই দুৱাৰত টোকৰ মাৰিলোঁ। পেহীয়ে দুৱাৰখন খুলি দিলে। তেওঁ মোক দেখি আচৰিত হৈ ক'লে, তুমি ইয়ালৈ কিয় আহিছা? এতিয়া ৰাতি 1টা বাজিল। তুমি তোমাৰ ঘৰখন এৰি কিয় আহিলা? বিয়াৰ প্ৰথম ৰাতি নতুন কইনাই এনেকৈ মাক দেউতাকৰ ঘৰলৈ উভতি নাহে। মই ক'লো, পেহী, মোৰ স্বামীয়ে মোক বিবাহ বিচ্ছেদ কৰিছে। এই কথা শুনি পেহীৰ মুখখন মেল খাই গ'ল। তেওঁ ক'বলৈ ধৰিলে, কি কৈছা? এইটো কেনেকৈ সম্ভৱ? সি তোমাক কিয় বিবাহ বিচ্ছেদ কৰিলে? মই ক'লো, কাৰণ মোৰ পেটত 4 মহীয়া কেঁচুৱা এটা আছে। মোৰ কথা শুনি পেহীয়ে মোৰ মুখত জোৰেৰে চৰ এটা মাৰিলে। তেওঁ ক'লে, তুমি কাৰ লগত নিজৰ মুখখন ক'লা কৰিলা? তোমাৰ অকণো লাজ নাই? মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মই ক'লো, মই একো ভুল কৰা নাই। সন্তানটো ক'ৰ পৰা আহিছে মই নাজানো। মই একো বেয়া কাম কৰা নাই। মই চিঞৰি চিঞৰি কান্দি থাকিলোঁ। তাৰ পিছত পেহীয়ে মোৰ কাষত বহি মোক সাবটি ধৰিলে। তেওঁ মোক পানী খাবলৈ দিলে আৰু ভিতৰলৈ লৈ গ'ল। তাৰ পিছত তেওঁ মোক সুধিলে, এইবোৰ কেনেকৈ হ'ল? মই ক'লো, নাজানো পেহী, মোৰ লগত এইবোৰ কেনেকৈ হ'ল। ইয়াত মোৰ কোনো দোষ নাই। এই কথা কৈ মই দেউতাৰ কোঠালৈ গ'লো। দেউতাই গভীৰ নিদ্ৰাত শুই আছিল। মই ক'লো, দেউতা, উঠা, মোৰ কথা শুনা। কিন্তু দেউতাই মোৰ কোনো কথা নুশুনিলে। পেহীয়ে ক'বলৈ ধৰিলে, মইনা, তুমি জানা যে তোমাৰ দেউতাই গোটেই দিনটো ঘৰৰ বাহিৰত থাকে আৰু ৰাতিপুৱা সোনকালে সাৰ পায়। সেইবাবেই তেওঁ গোটেই ৰাতিটো গভীৰভাৱে শুই থাকে। ৰাতিপুৱা যেতিয়া তেওঁ সাৰ পাব, তেতিয়া তুমি তোমাৰ সকলো কথা দেউতাৰাক ক'বা। পেহীয়েও গোটেই ৰাতি মোৰ লগত বহি কান্দি থাকিলে। মই তেওঁক সুধিলোঁ, পেহী, মোৰ অপৰাধী কেতিয়া মোৰ সন্মুখলৈ আহিব? তেওঁ ক'লে, চিন্তা নকৰিবা মইনা, তোমাৰ লগত এনেকুৱা কৰা মানুহজনক মই বিচাৰি উলিয়াম। মোৰ ওপৰত বিশ্বাস ৰাখা। ৰাতিপুৱা পেহীয়ে দেউতাক জগাবলৈ ৰুমলৈ গ'ল। দেউতাই সাৰ পোৱাৰ লগে লগে মন্দিৰলৈ গুচি গ'ল। তাৰ পিছত বহু সময়ৰ মূৰত ঘৰলৈ উভতি আহিল। ঘৰলৈ অহাৰ লগে লগে তেওঁ পেহীক সুধিলে, কি হৈছে? চুবুৰীয়াৰ মানুহে কৈ আছিল যে ৰাতি আমাৰ ঘৰৰ পৰা কান্দোনৰ শব্দ আহি আছে। কোনে কান্দিছিল? মই কোঠাটোৰ পৰা ওলাই আহি ক'লো, দেউতা, মই কান্দি আছিলোঁ। মোক দেখি তেওঁ আচৰিত হ'ল। তেওঁ ক'লে, কি হ'ল মইনা? মই দেউতাক সকলো কথা ক'লো। দেউতাৰ মুখখন আন্ধাৰ হৈ পৰিল। মই ক'লো, দেউতা, ইয়াত মোৰ কোনো দোষ নাই। মোৰ লগত এই সকলোবোৰ কোনে কৰিলে মই নাজানো। দেউতা নিমাত হৈ থাকিল। কিছু সময়ৰ পিছত দেউতা ঘৰৰ পৰা ওলাই গ'ল। মই বৰ চিন্তিত হৈ আছিলোঁ। মোৰ হাতত একো প্ৰমাণ নাছিল। আমাৰ ঘৰত আমাৰ 3জনৰ বাহিৰে আন কোনো নাছিল। মই, দেউতা আৰু পেহী, তেওঁলোকৰ কোনো এজনকো সন্দেহ কৰিব নোৱাৰো। কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে যিকোনো প্ৰকাৰে মই মোৰ অপৰাধীৰ ওচৰ পাম। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে যিয়ে এই সকলোবোৰ কৰিছে তেওঁ অতি সোনকালে মোৰ সন্মুখলৈ আহক। মই ঘৰৰ কাম-কাজবোৰৰ সকলো কথাতে চকু ৰাখিবলৈ ধৰিলোঁ। মই কাকো অনুভৱ হ'বলৈ দিয়া নাছিলোঁ যে মই ঘৰৰ প্ৰতিটো কাম-কাজত চকু ৰাখিছোঁ। মই মোৰ দুখত ডুব গৈ থাকিলেও মোৰ চৌপাশে ঘটি থকা সকলোবোৰ কথাৰ প্ৰতি মই সচেতন আছিলোঁ। গোটেই দিনটো চিন্তিত হৈ ঘৰটোত ঘূৰি ফুৰিছিলোঁ। দেউতাই মনত ইমানেই দুখ পালে যে তেওঁ ঘৰলৈ নহা হ'ল। ৰাতি হ'লে পেহীয়ে আহি মোৰ লগত শুইছিল, মোৰ লগত কথা পাতিছিল। তেওঁ কৈছিল যে তোমাৰ জীৱনত সকলো ভাল হ'ব, তুমি চিন্তা নকৰিবা, এদিন তোমাৰ সমস্যাবোৰ নাইকিয়া হৈ যাব। ভগৱানে সকলো জানে, তেওঁৱে সকলো ঠিক কৰিব। তেওঁৰ কথাই মোক নতুন আশা দিলে আৰু মই টোপনিত লালকাল হৈ পৰিলোঁ। তাৰ পিছত ৰাতিপুৱা 4 বজাত সাৰ পালোঁ। মোৰ জীৱনত ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল, কিন্তু মোৰ অকণো টোপনি ক্ষতি নহ'ল। গোটেই ৰাতি মই আৰামত শুই থাকিলোঁ। ইয়াৰ আঁৰৰ কাৰণ কি? পেহী যেতিয়া মোৰ কাষত থাকে মোৰ কিয় ইমান টোপনি আহে?
মই পেহীক বহুবাৰ কৈছিলোঁ যে তুমি তোমাৰ নিজৰ ৰুমতে শুবা, কিন্তু তেওঁ সদায় মোৰ ৰুমলৈ আহি মই শুই নোযোৱালৈকে তেওঁ মোৰ ৰুমৰ পৰা ওলাই যোৱা নাছিল। গতিকে মই সিদ্ধান্ত ল'লোঁ যে এইবাৰ মই চতুৰ হ'ম। মই ভাও ধৰিম যে মই টোপনি গৈছোঁ, কিন্তু সাৰে থাকিম আৰু প্ৰতি নিশা মোৰ লগত কি হয় তাৰ ওপৰত চকু ৰাখিম। ৰাতি পেহীয়ে মোৰ ৰুমলৈ আহি মোৰ লগত কথা পাতিবলৈ ধৰিলে। মই চকু দুটা মুদি টোপনি যোৱাৰ ভাও ধৰিলোঁ। কিছু সময়ৰ পাছত তেওঁ মোক মাতিলে, মইনা মইনা, কিন্তু মই কোনো উত্তৰ নিদিলোঁ। তাৰ পাছত তেওঁ মোৰ ৰুমৰ পৰা ওলাই গ'ল। ময়ো বিচনাৰ পৰা উঠি ৰুমৰ খিৰিকীৰ ওচৰত বহিলোঁ। চোতালৰ পৰা কুকুৰ এটাৰ ভুকুৱা শব্দ শুনিবলৈ পালোঁ, যেন কোনোবাই আমাৰ ঘৰত সোমাইছে। মই সম্পূৰ্ণ সজাগ হৈ পৰিলোঁ। এইটো দেখি মোৰ জীৱ ওলাই গ'ল যে আমাৰ ঘৰত এজন যুৱক সোমাই আহিছে। সি ইফালে সিফালে চালে, তাৰ পাছত পেহীৰ কোঠাটোত সোমাই গ'ল। এইবোৰ দেখি মই থতমত খালোঁ। সি মোৰ পেহীৰ কিবা ক্ষতি কৰিব বিচাৰিছে নেকি? ময়ো লাহে লাহে খোজ কাঢ়ি পেহীৰ ৰুমলৈ গ'লোঁ। সেই ল'ৰাটো পেহীৰ ৰুমত আছিল। আগবাঢ়ি গৈ খিৰিকীৰে চালোঁ, ল'ৰাটোৱে পেহীৰ লগত কথা পাতি আছিল। এনে লাগিছিল যেন দুয়োজনে ইজনে সিজনক চিনি পায়। সিহঁত দুয়োৱে কথা পাতি থাকোঁতে হঠাৎ ল'ৰাটোৱে পেহীৰ মুখত কাপোৰ এখন থৈ দিলে, যাৰ বাবে পেহীয়ে গভীৰ টোপনিত পৰিল। এইবোৰ দেখি মোৰ জ্ঞান হেৰাই গ'ল। নাজানো সেই ল'ৰাটোৱে পেহীৰ লগত কি কৰিবলৈ ওলাইছিল। তাৰ পিছত সি ক'লে, তই কি ভাব বুঢ়ী, মই তোৰ কাৰণে ইয়ালৈ আহিছোঁ? সেয়া তোৰ ভুল ধাৰণা। মই তোৰ ভতিজীৰ বাবে ইয়ালৈ আহিছোঁ। তোৰ প্ৰতি মোৰ একো আগ্ৰহ নাই। মই মানিছোঁ যে মই তোৰ পৰা টকা লৈ খাওঁ, তোৰ লগত প্ৰেমৰ কথা পাতোঁ, কিন্তু মই ইয়ালৈ অহাৰ আচল উদ্দেশ্য হৈছে তোৰ ভতিজী। তাৰ এইবোৰ কথা শুনি মই শিলৰ দৰে স্থিৰ হৈ পৰিলোঁ। দৌৰি গৈ মই মোৰ ৰুমত সোমালোঁ। বিচনাখনত দুটা গাৰু ৰাখি চাদৰেৰে ঢাকি দিলোঁ। এনে লাগক যেন তাত কোনোবাই শুই আছে। তাৰ পিছত মই ৰুমতে থকা বাথৰুমত লুকাই থাকিলোঁ। মই মনে মনে চালোঁ যে ল'ৰাটো মোৰ কোঠালৈ আহি বটলটো উলিয়াই তাত ৰুমাল এখন তিয়াই মোৰ বিচনা চাদৰখন আঁতৰাই মোক দিবলৈ আগবাঢ়ি গ'ল। কিন্তু যেতিয়া সি মোক বিচনাত নাপালে, তেতিয়া সি আচৰিত হ'ল। বিচনাত মাত্ৰ দুটা গাৰু আছিল। সি হাতত লৈ থকা ঔষধখিনি বিচনাত পৰি তিতি গৈছিল। ল'ৰাটোৱে মোক ইফালে সিফালে বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু সি বুজিলে যে মই সাৰ পাই আছোঁ। সি ভয় খাইছিল যে মই যদি কাৰোবাক এইবোৰ কথা কৈ দিওঁ, সেইবাবে সি নিজৰ জীৱন বচাবলৈ সি আমাৰ ঘৰৰ পৰা পলাই গ'ল। বাথৰুমত বহি মই জোৰ জোৰকৈ কান্দিবলৈ ধৰিলোঁ। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মই নিজ চকুৰে দেখা এই সকলোবোৰ কি আছিল? মই একো বুজিব পৰা নাছিলোঁ। মই পেহীৰ ৰুমলৈ গ'লোঁ, তেওঁক মাতিলোঁ, কিন্তু তেওঁ অচেতন হৈ পৰি আছিল। দেউতাৰ ৰুমলৈ যাওঁতে তেওঁ গভীৰ নিদ্ৰাত শুই আছিল। মই মোৰ ৰুমলৈ উভতি আহি দুৱাৰখন বন্ধ কৰি দিলোঁ। গোটেই ৰাতিটো মই মোৰ কোঠাৰ পৰা ওলাই অহা নাছিলোঁ। ৰাতিপুৱা সাৰ পাই ওলাই আহোঁতে দেখিলোঁ যে দেউতা মন্দিৰলৈ ওলাই গৈছিল। মোক দেখি পেহীয়ে সুধিবলৈ ধৰিলে, তুমি ইমান সোনকালে কেনেকৈ সাৰ পালা? মই ক'লোঁ, মই মোৰ অপৰাধীক বিচাৰি পাইছোঁ। পেহীয়ে আচৰিত হৈ ক'লে, ক'ত আছে তোমাৰ অপৰাধী? কোৱাচোন। পেহীৰ হাতত ধৰি মই তেওঁক মোৰ ৰুমলৈ লৈ আহিলোঁ। তাৰ পিছত তেওঁক ক'লোঁ, আজি সঁচা কথা কোৱা, মোৰ দেউতাই তোমাৰ লগত কি অন্যায় কৰিছিল? পেহীৰ চকুত চকুলো ওলাই আহিল। তেওঁ ক'বলৈ ধৰিলে, হয়তো মই তোমাক এই কথা কেতিয়াও ক'ব নোৱাৰিলোহেঁতেন, কিন্তু এতিয়া তুমি নিজে এটা দুখৰ মাজেৰে পাৰ হৈ আছা। গতিকে মই তোমাক সকলো কথা খুলি ক'ম। যৌৱনত মই এজন ল'ৰাক ভাল পাইছিলোঁ। সিও মোক ভাল পাইছিল আৰু কৈছিল যে মই তোমাক বিয়া কৰাম। মায়েও মান্তি হ'ল, কিন্তু তোমাৰ দেউতা অৰ্থাৎ মোৰ দাদাই এই সম্পৰ্কটোত বাধাৰ সৃষ্টি কৰিলে। সি ক'বলৈ ধৰিলে যে মই এই ল'ৰাটোৰ লগত মোৰ ভণ্টিক বিয়া নিদিওঁ, কাৰণ সি ভুল পথেৰে কাম কৰি টকা উপাৰ্জন কৰে। দাদাই মোক কোনো ল'ৰাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ দিয়া নাছিল আৰু তেওঁৰে কোনোবা বন্ধু এজনৰ লগত মোৰ বিয়া পাতি দিলে। তেওঁ মোতকৈ 20 বছৰ ডাঙৰ আছিল। মোৰ স্বামী ভাল আছিল যদিও মই মোৰ ভালপোৱা ল'ৰাজনৰ মৰম পাহৰিব পৰা নাছিলোঁ। বিয়াৰ কিছুদিন পিছতে মোৰ স্বামীৰ মৃত্যু হ'ল। এই শাস্তি মোৰ বাবে বৰ ডাঙৰ আছিল। শহুৰৰ ঘৰৰ মানুহে মোক কুলক্ষণী বুলি কৈ ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাৰ পিছত মই নিজৰ ঘৰলৈ উভতি আহিলোঁ। এতিয়া দাদাই মোৰ চকুলৈ চাবলৈ সাহস নকৰে। সি জানে যে এই সকলোবোৰ তাৰ কাৰণে হৈছে। যদি সি মোৰ পচন্দ মতে মোক বিয়া দিয়া হ'লে আজি মই বিধৱা নহলোহেঁতেন। মোৰ স্বামী
মোৰ লগত থাকিলহেঁতেন। দাদাই মোৰ লগত কথা পাতিবলৈও ভয় কৰিছিল। বৌক কৈছিল যে মোৰ ভণ্টিক গৈ সোধাগৈ তাই আকৌ বিয়া হ'ব বিচাৰে নেকি। তেতিয়া মই মোৰ প্ৰেমিকৰ নম্বৰটো বিচাৰি ফোন কৰিলোঁ। তেতিয়া সি ক'লে যে মই এতিয়া বিয়া কৰাইছোঁ, মোৰ জীৱনত এতিয়া তোমাৰ কোনো স্থান নাই। ময়ো দ্বিতীয় বিবাহক নাকচ কৰিলোঁ। সেইদিনাৰ পৰা এতিয়ালৈকে মই তোমাৰ দেউতাক বেয়া পাওঁ। মই ভয় খাইছিলোঁ যেতিয়া সি তোমাক মৰমেৰে কথা পাতিছিল, তোমাৰ খং অভিমানবোৰ নোহোৱা কৰিছিল। তেতিয়া মোৰ মনলৈ ভাব আহিছিল যে সি তোমাকো তাৰ কোনোবা বন্ধুৰ ল'ৰাৰ লগত বিয়া দিব, যিটো নেকি তোমাতকৈ বয়সত বহুত বেছি ডাঙৰ হ'ব। যদি তুমি বিয়াৰ বাবে মানা কৰা তেতিয়া সি তাৰ মৰমৰ কথা সোঁৱৰাই দিব যে মই তোমাক বহুত ভাল পাওঁ, তোমাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছোঁ, তুমি মোৰ এই সৰু ইচ্ছাটো পূৰণ কৰিব নোৱাৰিবানে। সেইবাবেই মই নিবিচাৰিছিলোঁ যে তুমি তোমাৰ দেউতাৰ লগত বেছিকৈ মিলা মিছা হোৱা, কাৰণ কন্যা সন্তানে পিতৃৰ স্বাৰ্থত প্ৰাণ আহুতি দিবলৈ সাজু হৈ থাকে। তুমিও তোমাৰ দেউতাৰ সুখৰ বাবে ডাঙৰ মানুহ এজনৰ লগত বিয়া হৈ তাৰপিছত মোৰ দৰে বিধৱা হলাহেঁতেন। সেইবাবে মই সদায় তোমালোক দুয়োজনৰ মাজত এটা ব্যৱধান ৰাখিছিলোঁ। যেতিয়াই মই তোমাৰ দেউতাৰ ফালে চাইছিলোঁ মোৰ দুখ সতেজ হৈ পৰিছিল। তাৰ ফালে চাই মই বাচন বৰ্তনবোৰ দলিয়াইছিলোঁ। ময়ো সিদ্ধান্ত লৈছিলোঁ যে এই মানুহজনৰ পৰা মই প্ৰতিশোধ ল'ম। তুমি বহুত আচৰিত আৰু দুখ পাবা যে মই মোৰ বয়সতকৈ 10 বছৰ সৰু ল'ৰা এটাৰ লগত অবৈধ সম্পৰ্কত আছোঁ। মই প্ৰতিদিনে তোমাৰ আৰু দাদাৰ খাদ্যত টোপনিৰ ঔষধ মিহলাই দিছিলোঁ। সেইবাবেই তোমালোক দুয়োজনে গোটেই ৰাতিটো সাৰ নোপোৱাকৈ শুই থাকা। পেহীৰ এই কথাবোৰ শুনি মই কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ, এই সকলোবোৰ এতিয়া মই গম পাইছোঁ। যোৱা নিশা মই সাৰ পাই আছিলোঁ। মই টোপনিত যোৱাৰ পিছত যেতিয়া তুমি তোমাৰ কোঠালৈ গৈছিলা, কিছু সময়ৰ পিছত আমাৰ ঘৰত এটা ল'ৰা সোমাই আহিছিল। সি তোমাৰ ৰুমলৈ গৈ তোমাক টোপনি যোৱা ঔষধ শুঙাই দিলে। তাৰপিছত সি মোৰ ৰুমলৈ আহিল। মই নিজকে বাথৰুমত বন্ধ কৰি ৰাখিছিলোঁ। সি মোকো টোপনি যোৱা ঔষধ শুঙাবলৈ চেষ্টা কৰিছিল, কিন্তু মই ৰক্ষা পৰিলোঁ। তোমাৰ কোঠাত সি কৈ আছিল যে মই ইয়ালৈ কেৱল তোৰ ভতিজীৰ স্বাৰ্থতহে আহোঁ, তোৰ স্বাৰ্থত নহয়। মোক যিয়ে গৰ্ভৱতী কৰিছে সি আন কোনো নহয়, এই ল'ৰাটোৱে হয়, যাক তুমি তোমাৰ স্বাৰ্থৰ কাৰণে ঘৰলৈ মাতা। তোমাৰ অপৰাধ এতিয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অপৰাধ হৈ পৰিছে। তুমি মোক গোটেই জীৱন কান্দিবলৈ বাধ্য কৰালা। মই এইবোৰ কথা কৈ থাকোঁতে অচেতন হৈ পৰিলোঁ। মোৰ চকু হস্পিটেলত খুলিছিল। পেহীয়ে ক'লে যে তোমাৰ পেটত থকা সন্তানটো নষ্ট হৈ গ'ল। পেহীৰ কথা শুনি মোৰ চকুলো ওলাই আহিল, কাৰণ মই এই শিশুটিক মৰম দিব নোৱাৰিলোহেঁতেন, কাৰণ সি মোক সদায় মোৰ কষ্ট আৰু অতীতৰ কথা মনত পেলাই দিলেহেঁতেন আৰু মই তাক দেখি গোটেই জীৱন ল'ৰা ছোৱালীক ঘৃণা কৰিলোহেঁতেন। পেহীয়ে সেই ল'ৰাটোৰ পৰা প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছিল। এদিন ৰাতি তাক আকৌ এবাৰ আমাৰ ঘৰলৈ মাতিলে। সি অহাৰ লগে লগে পেহীয়ে পুলিচক ফোন কৰি ক'লে যে সি আমাৰ ঘৰত চুৰ কৰিছিল। চুৰিৰ অভিযোগত তাক পুলিচে গ্ৰেপ্তাৰ কৰিলে। আনহাতে মোৰ বিবাহ বিচ্ছেদৰ কথাটো গোটেই পৰিয়ালতে বিয়পি পৰিছিল। মোৰ ভয় লাগিছিল যে এতিয়া সকলোৱে মোক দোষ দিব, চৰিত্ৰহীন বুলি ক'ব, কিন্তু ভগৱানে অমনক আশীৰ্বাদ কৰক। তেওঁ সকলোকে ক'লে যে মই মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰিছোঁ, কাৰণ মই আন এগৰাকী ছোৱালীক ভাল পাওঁ। মোৰ দোষ তেওঁ নিজৰ ওপৰত মূৰ পাতি লৈছিল। অমনে বিবাহ বিচ্ছেদ দিয়াৰ পিছত মোৰ বাবে বহু সম্পৰ্ক আহিছিল, কিন্তু মই কাৰো লগত বিয়া হ'বলৈ সাজু হোৱা নাই। আপোনালোকে জনাওক যে মই এতিয়া কি কৰিম। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি আপুনি আমাৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।